নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিসমূহ আহি থকা দেখা যায় আগৰ বছৰসমূহত। এই 12,000 যি 600 পদ, সেই পদসমূহৰ বাবে কুৱেশ্যন হ'ব ইম্পৰ্টেণ্ট হয়। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে আমি বেছি দেৰি নকৰোঁ। আৰু এতিয়ালৈকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে। ইয়াৰ অপশ্যনত দিছে নৰকাসুৰ, পুষ্যবৰ্মন, মহিৰংগ দানৱ, ভগদত্ত। এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা। যিহেতু আমি প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰাখোঁ প্ৰতিটো ভিডিঅ'ত, গতিকে সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শালস্তম্ভ। শালস্তম্ভ হৈছে শালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠাপক। এটা কথা এতিয়া কৈ দিছোঁ যে আমি এইটো ৰিভিজন ক্লাছ হয়, মানে আগত যিসমূহ কুৱেশ্যন আলোচনা কৰিলোঁ প্ৰথমৰ পৰা, তাৰ পৰা কুৱেশ্যনসমূহ অনা হৈছে। গতিকে বহুতে প্ৰথমৰ পৰা চাইছে, কিন্তু বহুতে চোৱা নাই। গতিকে আমি বহুত কুৱেশ্যন যিহেতু আজিলৈকে আলোচনা কৰিলোঁ, গতিকে আমি এতিয়াৰ পৰা কেইটামান ভিডিঅ' ৰিভিজন ক্লাছ হিচাপে লৈ আহিছোঁ। আজি তাৰ পাৰ্ট 1। আমি যিসমূহ কুৱেশ্যন আলোচনা কৰিম এইসমূহ নতুন নহয়, যিসমূহ আমি প্ৰথমে আলোচনা কৰিছিলোঁ সেইসমূহ কুৱেশ্যন। গতিকে সকলোৱে কমেণ্ট নকৰিব যে একেবোৰ কুৱেশ্যনকে কিমান আনে বুলি, বহুতে তেনেদৰে গালি পাৰে। গতিকে এতিয়া প্ৰথমে কোৱা হৈছে যে এইসমূহ নতুন কুৱেশ্যন নহয়, আগত যিসমূহ আলোচনা কৰিছিলোঁ তাৰ মাজৰে অনা হৈছে। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। নিজকে তোমালোকে টেষ্ট কৰিব পৰা যে কিমানখিনি তোমালোকৰ মনত ৰৈছে। গতিকে ইয়াৰ কুৱেশ্যনটো আমি উত্তৰ দিয়াৰ আগতে তোমালোকে ভাবিবা কুৱেশ্যনটোৰ উত্তৰ কি হয়, তাৰপৰা শুদ্ধ হৈছে নে নহৈছে চাবা, আৰু শেষত কমেণ্ট কৰি জনাবা তোমালোকৰ 20টা কুৱেশ্যনৰ ভিতৰত কিমানটা শুদ্ধ হ'ল, সকলোৱে কমেণ্ট কৰিবা। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল? ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈদেৱ হৈছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া। তেখেতে 1999 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। আৰু ভূপেন হাজৰিকাদেৱে পাইছিল কিমান চনত সকলোৱে কমেণ্ট কৰি জনাবা। এতিয়া আছোঁ তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বৃহস্পতি। বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ, আৰু আটাইতকৈ সৰু গ্ৰহটো বুধ। এইটো সকলোৱে মনত ৰাখিবা। এতিয়া আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? যি ঘূৰণীয়া মেজমেল হৈছিল তাৰ অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেজমেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, কোন বছৰত অসম মহিলা আয়োগ গঠন কৰা হৈছিল? অসম মহিলা আয়োগ কোন চনত গঠন কৰা হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1993 চনত। 1993 চনত অসম মহিলা আয়োগ গঠন কৰা হৈছিল। এইটো সকলোৱে মনত ৰাখিবা। আৰু লগতে মনত ৰাখিবা 1992 চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল। ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল 1992 চনত, আৰু অসম মহিলা আয়োগ গঠন কৰা হৈছিল 1993 চনত। এইটো সকলোৱে মনত ৰাখিবা। এতিয়া তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 8 মে'। 8 মে' তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয়। এইটো সকলোৱে মনত ৰাখিবা।
অপশ্যন চি দিয়া 20 জুন আজি 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয় যেহেতু আজি হে ৰাভা দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসত এই ৰাভা দিৱস হিচাপে পালন কৰা হয় গতিকে আজি দিনটো তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছোঁ তাৰ পিছৰ 8 নম্বৰ কোৱেশ্যনটো সুধিছে ৰেড ক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা যি ৰেড ক্লিফ লাইন এয়া কোন দুখন দেশৰ সীমাৰেখা সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰত আৰু পাকিস্তান ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক ৰেড ক্লিফ লাইন বুলি কোৱা হয় এইটো সকলোৱে মনত ৰাখিবা এতিয়া যাব বিচাৰিছোঁ আমি তাৰ পিছৰ 9 নম্বৰ কোৱেশ্যনটোলৈ 9 নম্বৰ কুৱেশ্যনটো সুধিছে জয়সাগৰ পুখুৰী কোনে খান্দিছিল জয়সাগৰ পুখুৰী কোনে খান্দিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খান্দিছিল আমি চনটো যদি চাওঁ 1707 চনত এই জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই খান্দিছিল মাত্ৰ 45 দিনৰ ভিতৰত বুলি কোৱা হয় মাত্ৰ 45 দিনৰ ভিতৰত জয়সাগৰ পুখুৰী খান্দিছিল আৰু ৰুদ্ৰসিংহই তেখেতৰ মাতৃ জয়মতীৰ স্মৃতিত এই জয়সাগৰ পুখুৰী খান্দিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 10 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়ত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অৱস্থিত এইটো সকলোৱে মনত ৰাখিবা আৰু ডিব্ৰুগড়ত 1947 চনত এই চিকিৎসা মহাবিদ্যালয়খন হৈছিল তাৰ আগতে এই চিকিৎসা মহাবিদ্যালয়খনৰ নাম আছিল বেৰী হোৱাইট মেডিকেল স্কুল বুলি আছিলে তাৰ পিছতে 1947 চনত এইখনৰ নাম কৰা হয় অসম চিকিৎসা মহাবিদ্যালয় প্ৰথমখন হয় অসমৰ আৰু ইয়াৰ আগতে যি বেৰী হোৱাইট মেডিকেল কলেজ বুলি আছিলে সেইখন 1900 চনত স্থাপিত হৈছিলে এইটো সকলোৱে মনত ৰাখিবা এতিয়া যাব বিচাৰিছোঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ 11 নম্বৰ কুৱেশ্যনটো সুধিছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আকবৰ হায়দৰী আছিল স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল সকলোৱে মনত ৰাখিবা এতিয়া আহিছোঁ তাৰ পিছৰ আজি 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰহ্লাদ চৰিত কাৰ ৰচনা সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট এটা কৰি জনাবা যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তাৰ পিছত আমি 13 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ 13 নম্বৰ কুৱেশ্যন সুধিছে বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হৈছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1952 চনৰ পৰা বৰদলৈ ট্ৰফী আৰম্ভ হৈছিল সেইটো সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ আমি 14 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 14 নম্বৰ কুৱেশ্যন সুধিছে কাঁহৰ বাচন বৰ্তন ক'ত নিৰ্মাণ কৰা হয় সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰ্থেবাৰীত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয় এইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 1903 চনত আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সম্পাদক কোন আছিল সকলোৱে মনত ৰাখিবা মানিক চন্দ্ৰ বৰুৱা আছিলে ইয়াৰ প্ৰথম সম্পাদক আৰু গঠন হৈছিল 1903 চনত আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 16 নম্বৰ কুৱেশ্যন সুধিছে পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল আৰু 1857 চনত হৈছিল চিপাহী বিদ্ৰোহ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছোঁ তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে
যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি জগন্নাথ বৰুৱা আছিল যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আৰু গঠন হৈছিল 1884 চনত আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছোঁ তাৰ পিছৰ 18 নম্বৰ কোৱেশ্যনটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি সুধিছে ইয়াৰ অপচন দিছে বাঘ সিংহ ময়ূৰ গড় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বাঘ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক এটো সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ 19 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্যনে সুধিছে সত্যমেৱ জয়তে বাক্যশাৰী কৰ পৰা লোৱা হৈছিল সুধিছে এটো যোৱাবাৰ এক্সামত এডিআৰ এক্সামত দেখা গৈছিল এনে ধৰণৰ কোৱেশ্যন যেহেতু আহে সকলোৱে মনত ৰাখিবা ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যশাৰী লোৱা হৈছিল সকলোৱে মনত ৰাখিবা এতিয়া এছো তাৰ পিছৰ আজিৰ শেষৰ কোৱেশ্যন সুধিছে ভাৰতৰ লৌহ মানৱ কোন বুলি কাক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ বুলি কোৱা হয় ভাৰতৰ এটো সকলোৱে জানে চাগে গতিকে এইকেইটাই আছিল আজিৰ কোৱেশ্যন আজিৰ 20টা কোৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিলা সকলোৱে কমেন্ট কৰিবা আমি কোৱেশ্যনসমূহ ৰিভাইজ কৰিছো আগতে এইসমূহ কোৱেশ্যন আমি আলোচনা কৰিছিলো গতিকে এই কোৱেশ্যনসমূহৰ পৰা আমি লৈ আহিছো গতিকে সকলোৱে ভাবিছো এই 20টা কোৱেশ্যনৰ 20টাই শুদ্ধ কৰিছে বুলি সকলোৱে কমেন্ট কৰিবা 20টা শুদ্ধ কৰিছে নে নাই যিসকলে আমাৰ প্ৰথমৰ পৰা ভিডিঅ'সমূহ চাইছে সেইসকলে 20টা কৰিছে নে নিশ্চয় শুদ্ধ কৰিছে গতিকে এনে ধৰণৰ কোৱেশ্যনসমূহ গেট 4 বা গেট 3 কোৱেশ্যন পৰীক্ষাসমূহৰ বাবে অতি ইম্পৰ্টেন্ট হয় সকলোৱে চাই থাকিবা যিসকলে এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ